তেখেতৰ পৰিচয়টো তেখেতৰ মুখৰ পৰাই লৈ লওঁ প্ৰথমতে। মোৰ নাম নগেন কলিতা। মই সমাজকৰ্মী। মই এটা ৰাজনৈতিক দলত কাম কৰোঁ। এই দলটোৰ নাম হ'ল কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, ইংৰাজীত চমুকে CPI। আৰু এই ৰাজনৈতিক দলটোত মই কাম কৰোঁতে মোক এই দলৰ পৰা বিদেশত পঢ়িবলৈ পঠিয়াইছিলে। এইটো চনটো আছিলে 1983 চন। 83 চনত মই বুলগেৰিয়া দেশৰ ৰাজধানী ছফিয়াত আছিলোঁ। মোৰ লগত অসমৰ পৰা 3জন যুৱক গৈছিলে, বিহাৰৰ পৰা এজন, 4জন আমি গৈছিলোঁ ইণ্ডিয়াৰ পৰা। আৰু তাতে আমি সমাজ বিজ্ঞানত অধ্যয়ন কৰোঁ। আমাক পঢ়াইছে। সেইখন এখন ইউনিভাৰ্চিটি, ইয়াত গোটেই পৃথিৱীৰ ষ্টুডেণ্টে পঢ়ে ইয়াত। গতিকে সমাজ বিজ্ঞানৰ বৈজ্ঞানিক যিবিলাক তত্ত্ব কথাবিলাক আমি শিকিছোঁ। তাতে আমি পৰীক্ষা দিছোঁ আৰু ছ'চিয়েল ছায়েন্সত ডিপ্ল'মা আমাক দিছে। আমি ডিপ্ল'মা লৈ আহিছোঁ, আমি পৰীক্ষাত পাছ হৈ আহিছোঁ। গতিকে সমাজ বিজ্ঞানত অধ্যয়ন কৰাৰ পিছত বা পঢ়ি অহাৰ পিছত মই জামুগুৰি অঞ্চলত বা আমাৰ অসমৰ যিকোনো অঞ্চলতে, বিশেষকৈ জামুগুৰি অঞ্চলতে কাম কৰোঁ, তেজপুৰতো কৰোঁ। কিন্তু মোৰ দৃষ্টিভংগীটো বৈজ্ঞানিক লাইনত কাম কৰোঁ। বৈজ্ঞানিক দৃষ্টিকোণেৰেহে মই চিন্তা কৰি কাম কৰোঁ। আৰু মোৰ দৃষ্টিৰেহে মই সমাজখন বৈজ্ঞানিক দৃষ্টিৰে মই চাওঁ। এতিয়া আমাৰ অঞ্চলত এটা ডাঙৰ অনুষ্ঠান আছে, এইটো হ'ল 12 চহৰীয়া ভাওনা। 12 চহৰীয়া ভাওনাটো জামুগুৰি অঞ্চলৰ এটা পুৰণা সংস্কৃতি। এই সংস্কৃতিৰ লগত এই অঞ্চলৰ সকলো মানুহ জড়িত হয়। আৰু এই 12 চহৰীয়া নামটো কেনেকৈ হ'ল, মই অধ্যয়ন কৰি পাইছোঁ যে এই অঞ্চলটো এটা সময়ত ব্ৰিটিছ অহাৰ আগত এই অঞ্চলত মানুহ নাছিলে, খুব কম মানুহ আছিলে। প্ৰায় মাটি খালী আছিলে। আৰু এই খালী মাটিবিলাক আমিও দেখিছিলোঁ। এতিয়া কুসুমতলা বৰী বুলি যিটো জেগা, তাত আমি গৰু চৰাইছিলোঁ। বিৰাট অঞ্চল, বিৰাট পথাৰ, ফিল্ড আছিলে। তাত কেঁচুমতাৰ বাহিৰে তাত একো নাই, এটা মানুহ নাই। বিৰাট অঞ্চলত মানুহেই নাই, এটা মানুহ নাই। আমি নিজে পাইছিলোঁ। তাৰ আগতো চাগে আৰু মানুহ নাছিলে। গতিকে মানুহ নোহোৱা এই অঞ্চলবিলাকত যি অলপ মানুহ আছিলে, এণ্টায়াৰ দৰং ডিষ্ট্ৰিক্ট, তেতিয়া দৰং ডিষ্ট্ৰিক্ট বুলি নাম আছিলে, এতিয়াহে শোণিতপুৰ হৈছে। গোটেই ডিষ্ট্ৰিক্টটোতে তেনেকুৱাকৈ দফলাবিলাকে আমাক ডমিনেট কৰিছিলে। দফলাৰ শাসন আছিলে ইয়াত। দফলাই মাটিৰ খাজনা নিছিলে এই অঞ্চলৰ গোটেই ডিষ্ট্ৰিক্টত। কেনেকৈ নিছিলে? 6 পইচাকৈ নিছিলে। 6 পাই 6 পইচাকৈ দিব লাগে। দফলাৰ হাতৰ পৰা যেতিয়া ব্ৰিটিছে ল'লে 1826 চনত অসমখন, মানৰ হাতৰ পৰা যেতিয়া ব্ৰিটিছৰ হাতত গ'ল, তাৰপিছত আৰু দফলাৰ ইয়াত কোনো পাৱাৰ নাই। অথচ দফলাই তেতিয়াও কিন্তু সেই আইন ভংগ কৰি মানুহৰ পৰা পইচা নিবলৈ আহে। মই সৰু থাকোঁতে আমাৰ ঘৰলৈও 2জন দফলা আহি পেলাই পইচা দে বুলি পেলাই ঘৰৰ ভিতৰলৈকে সোমাই গৈছে। আৰু ককাই দা লৈ আহি খেদি দিয়াত তেতিয়া গুচি গৈছে। মানে পইচা সিহঁতক দিবই লাগে। গতিকে এই অঞ্চলটো আছিলে দফলাৰ ডমিনেটেড এৰিয়া। এই অঞ্চলত মানুহ নাছিল। এই অঞ্চলৰ পুৰণা নাম, একেবাৰে জামুগুৰিৰ একেবাৰে প্ৰথম নাম, পুৰণা নাম আছিলে নন্দিকেশ্বৰ। নন্দিকেশ্বৰ নামটো কেনেকৈ হ'ল? ইয়াত এজন প্ৰখ্যাত
পণ্ডিত মানুহ আহি বাস কৰিছিলে। তেখেত আছিলে বান ৰজাৰ মন্দিৰৰ পূজাৰী আৰু তেওঁ তাৰ পৰা খোজকাঢ়ি আহি ইয়াত থাকে। গতিকে তেওঁৰ নামতেই নন্দিকেশ্বৰ বুলিয়েই মানুহজনৰ নাম নন্দিকেশ্বৰ। তেখেতে সেই যুগতে এখন কিতাপো লিখিছিলে সংস্কৃতত। মহাপণ্ডিত তেওঁ বিখ্যাত মানুহ আছিলে অসমৰ। গতিকে অন্য জেগাৰ মানুহে এই জেগাত নন্দিকেশ্বৰ বুলি কয়, এই জেগাটুকুৰাৰ নামেই তেওঁৰ নামটোকে কয় নন্দিকেশ্বৰ। সেই তেনেকৈ বুলিয়েই বিখ্যাত আছিলে, প্ৰথম নাম নন্দিকেশ্বৰ। এতিয়াও নন্দিকেশ্বৰ বুলিয়েই এখন গাঁও আছে, তেওঁ য'ত আছে তাতেই এটা মন্দিৰো আছে, নন্দিকেশ্বৰ দেৱালয় আছে, পুৰণা দেৱালয়। গতিকে জামুগুৰিৰ প্ৰথম নামটোৱেই হ'ল নন্দিকেশ্বৰ। মানুহটোতো জামুগুৰিত কিন্তু খুব ভূখণ্ডত কম আছিলে। তাৰপিছত দ্বিতীয় নামটো হৈছে চামধৰা। এই ভূখণ্ডৰ দ্বিতীয়টো নাম হৈছে চামধৰা। চামধৰাটো কেনেকৈ হ'ল? চামধৰাটো হ'ল কি এইকাৰণেই যে সেই সময়ত অসমত ৰাজত্ব কৰিছিলে আহোমে। আহোমৰ বিষয়া কিন্তু আমাৰ জামুগুৰি অঞ্চলত বা এই পাৰে নাছিলে সেইটো সময়ত। তেওঁলোকে কিন্তু আহোমৰ শাসনৰ ভিতৰত পৰাৰ কাৰণে এই ভৰলী নদীৰেদি আহি বিদেশী শক্তিবিলাকে নাৱত আহি ব্ৰহ্মপুত্ৰইদি পাৰ হৈ কলিয়াবৰেদি গৈ মানে শিৱসাগৰৰ ৰাজধানীলৈ যোৱাৰ মাত্ৰ পথ এটাই আছিলে। বিদেশী শক্তিয়ে আহোমৰ ৰাজধানী আক্ৰমণ কৰিবলৈ যোৱাৰ পথ এটাই আছিলে, সেইটোৱে আছিলে এই চামধৰাইদি আহি জামুগুৰিদি পাৰ হৈ মানে ব্ৰহ্মপুত্ৰ পাৰ হৈ কলিয়াবৰেদি যাব লাগে। গতিকে আহোম ৰজাই চিন্তা কৰিলে যে বিদেশী শক্তিৰ পৰা আমি বাচিবলৈ হ'লে এই ৰাস্তাটোত এটা বাধা দিব লাগিব, এটা গড় মাৰিব লাগিব। গড় এইকাৰণে মাৰিছিলে যাতে সেই পটককৈ পাৰ হৈ আহিব নোৱাৰে, সেইখিনিতেই যুদ্ধ কৰি বাধা দিব লাগিব। সেইকাৰণে ওখ গড় বনাইছিলে, নামটো দিছিলে চামধৰা গড়। চামধৰা গড়টো ভৰলী নদীৰ পশ্চিম ফালে, এতিয়াও অংশ আছেই। সেই চামধৰা গড়টো ভৰলী নদীৰ পৰা গৈ সেই সময়ত এইটো কি পাহাৰ নহয়, আমাৰ এইটো পাহাৰ এইটো যিটো বুঢ়া পাহাৰ নেকি? নহয় নহয়, বুঢ়া পাহাৰ নেকি? নহয় নহয় নহয়, আমাৰ এইফালেদি এইটো পাহাৰটো এই যিটো অৰুণাচলৰ পাহাৰটোত লগাই দিছিলে। অৰুণাচলৰ পাহাৰটোতে গড়টো লগাই দিছিলে যাতে বাধা হয়, আহিব নোৱাৰে। কিন্তু নদীৰ কিন্তু পশ্চিম ফালে, ভৰলী নদীৰ পশ্চিম ফালে সেই গড়টো আছিলে। সেই গড়টোতে বাধা দিব, সেই গড়টোতে যুদ্ধ কৰিব। সেই গড়টোতে যুদ্ধ কৰি বহুত মোগলক বাধা দিছিলে। বহুত আগতে মুছলিমবিলাকে বেছিকৈ আক্ৰমণ কৰিবলৈ আহে, বাধা দিছিলে। আৰু বাধা দিওঁতে সফল হৈছিলে, আহোমৰ সৈন্য সফল হৈছিলে। আৰু আহোমৰ সৈন্যবিলাক আনিছিলে শিৱসাগৰৰ পৰা। ইয়াত তেতিয়া মানুহেই নাই, সেই সৈন্যবিলাকে ইয়াত আছিলেহি। থাকি 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 প্ৰথম জামুগুৰি অঞ্চলৰ গাঁওখনেই হয় চামধৰা গাঁও, সেই সৈন্যৰ পৰাই হৈছিল। আৰু প্ৰথম জামুগুৰি অঞ্চলৰ শিক্ষা অনুষ্ঠানৰ ব্ৰিটিছ পিৰিয়ডত যিখন স্কুল হয়, সেই স্কুলখনো চামধৰা স্কুলখন। সেইখন চামধৰা স্কুলখনেই প্ৰথম। বোধ কৰোঁ 1888 চনত এই স্কুলখন প্ৰতিষ্ঠা হৈছে। গতিকে এই চামধৰা গড়টো অতি দৰকাৰী ঘৰ আহোমে বনাইছিলে আৰু মানুহ ৰাখিছিলে। কালক্ৰমত সেই মানুহবিলাকে বসবাস কৰি কৰি এই জেগাতেই থাকি গ'ল। আৰু সেইসকলে যুদ্ধ কৰি যিবিলাক বিদেশী মানে মুছলিম সৈন্য বন্দী কৰি ৰাখিছিলে সেই সময়ৰ যুদ্ধবিলাকত, সেইবিলাকক ইয়াতে ৰাখিলে, সিহঁতক কিবা কিবি কাম বন কৰিবলৈ খাবলৈ দিলে। আৰু সেইবিলাকে এতিয়া কাঁহ বাচন এইবিলাক কিবা কিবি বনাই আছিলে খাই বৈ। আৰু এতিয়া অৱস্থা সিহঁতৰ পৰিৱৰ্তন হৈছে আধুনিক যুগত। কিন্তু এসময়ত সেইখিনি মানুহেই বকুলগুৰি থানৰ কিনাৰত বহিবলৈ দিছিলে। আৰু বকুলগুৰি থানখন ভৰলী নদীৰ
কালক্ৰমত ভৰলী নদীয়ে গ্ৰাস কৰাত সেই মানুহখিনিকে আনি পেলাই বাকলাত বহুৱাইছে। এতিয়া যিখিনি আছে সেইখিনি যুদ্ধত বন্দী মানে সৈন্য, সেই তাৰ পৰাই এইখিনি গাঁও হৈছে। গতিকে মই কৈছোঁ যে এই গাঁওখনৰ প্ৰথম নাম নন্দিকেশ্বৰ। কালক্ৰমত গৈ 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 যেতিয়া শংকৰদেৱৰ শিষ্যসকল বা সেই জেগাৰ মানুহবিলাক আমাৰ এইফালে আহিল খেতি বাতি কৰিবলৈ, গুচি আহিল পাৰ হৈ ব্ৰহ্মপুত্ৰ নদী, আহি পেলাই সাধাৰণতে খেতি কৰিবলৈ পানী লাগিব। আমাৰ ঘিলাধাৰী নদীৰ কিনাৰতেই পানী পায়, গতিকে নদীৰ কিনাৰতেই সেই মানুহখিনিয়ে বসবাস কৰিছিলে খেতি কৰিবলৈ। আৰু খেতি কৰিবলৈ থাকোঁতে কিছু মানুহ গোট খাই আছিলে, একেলগে আছিলে। আৰু তেওঁলোক যিহেতুকে আহিছে নগাঁৱৰ পৰা, শংকৰ গুৰুৰ শিষ্য, শংকৰদেৱৰ আদৰ্শৰ ধৰ্মৰ মানুহ, গতিকে শংকৰী কৃষ্টি সংস্কৃতিৰ আচল মূল ভেটি হ'ল মাজুলী। গতিকে মাজুলীতে এতিয়াও আটাইকেইখন সত্ৰৰ মূল খুঁটিকেইটা তাতেই আছে। গতিকে মাজুলীলৈ ইয়াৰ শিষ্যসকল মাজে মাজে বছৰেকৰ মূৰত যাব লাগে। গ'লে সোধে যে আপোনালোক ক'ৰ পৰা আহিল? তেতিয়া কয় যে আমুকৰ পৰা আহিছোঁ, ঘিলাধাৰী নদীৰ কিনাৰৰ পৰা। তেতিয়া তেওঁলোকে নাম দিলে, ঘিলাধৰীয়া চহৰ। ইয়াৰ পৰা ঘিলাধাৰী কিনাৰত, নদীৰ কিনাৰত বসবাস কৰা মানুহখিনি যেতিয়া শিষ্যসকল গৈছিলে, তেওঁলোকক ক'লে যে ঘিলাধাৰীয়া চহৰ। তাৰমানে চহৰ মানে গাঁও, এতিয়া গাঁও হ'ল, তেতিয়া চহৰ বুলি কৈছিল। ঠিক তেনেধৰণৰে ৩-৪টা গ্ৰুপ দল পাতি থকা মানুহখিনি একোটা একোটা চহৰ বুলি সেই যুগত কৈছিলে। চহৰৰ নামটো দিছিলে মাজুলীত। গতিকে এটা সময়ত গাঁৱৰ নাম আছিলে চহৰ। আৰু জামুগুৰিত শংকৰী কৃষ্টি সংস্কৃতিৰ প্ৰথম যিটো 12 চহৰীয়া ভাওনা আজি হৈছে, 12 চহৰীয়া মানে কেইবাটাও গোট একেলগে হৈ পেলাই বা কেইবাটাও গাঁও একেলগে হৈ পেলাই যিটো ভাওনা হয়, সেইটোকে কয় 12 চহৰীয়া ভাওনা। গতিকে 12 চহৰীয়া ভাওনাৰ প্ৰথম আৰম্ভণি হৈছে 1896 চনত। 1896 চনত হৈছে। আৰু সেইটো হৈছে 1796 হৈছে। আৰু সেইটো হৈছে ৰঘু দলনিত। ৰঘু দলনি বৰ্তমান পাচিগাঁৱৰ কিনাৰত, চেঙেলিমৰাৰ ওচৰত। তাতে 4টা খেল আছিলে, 4টা চহৰ আছিলে, মানে 4টা খেল। সেই প্ৰথম 12 চহৰীয়া। তাৰপিছৰ পৰা গৈ 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 12 চহৰীয়াই বহু জেগাত হৈ 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 এতিয়া বৰ্তমান যিটো জেগাত হৈ আছে, কিবা গতানুগতিকভাৱে হৈ আছে বহুদিন ধৰি, এইটো হ'ল জামুগুৰি চেণ্টাৰৰ কাষতেই, সেইটো হ'ল ডেকাখণ্ডৰ গাঁও। ডেকাখণ্ডৰ গাঁৱতে আহি 12 চহৰীয়া ভাওনাই এটা আধুনিক ৰূপ পাইছে আৰু সি বিশ্বৰ দৰবাৰলৈ যাব পাৰিছে আৰু ভাৰতবৰ্ষত পৰিচিত হ'ব পাৰিছে। গতিকে ভাৰতবৰ্ষত 12 চহৰীয়া ভাওনাক পৰিচয় কৰি দিয়া মানুহজনেই আছিলে, 1 নম্বৰ শিল্পীজনেই আছিলে ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই তেখেতে 1969 চনত 69 ইয়াত যিখন 12 চহৰীয়া ভাওনা হৈছিলে, ইয়াত গজেন বৰুৱাই অৰুণাচলৰ পৰা বহু শিল্পী আনিছিলে, অৰুণাচলী মানুহক আনিছিলে আৰু পাহাৰ ভৈয়ামৰ সম্প্ৰীতি তাত প্ৰতিষ্ঠা কৰিছিলে। আৰু ডক্টৰ ভূপেন হাজৰিকাই দিল্লীৰ পৰা সাংস্কৃতিক বিভাগৰ উচ্চতম বিষয়াক দিল্লীৰ পৰা আনিছিলে ইয়ালৈ। আৰু তেতিয়াই এই 12 চহৰীয়া ভাওনা ডকুমেণ্টাৰী ফটো উঠাই সমগ্ৰ দিল্লী চহৰলৈ লৈ গৈছে। আৰু তেতিয়াৰ পৰাই ইয়াৰ প্ৰচাৰটো বাঢ়িছে। আৰু কালক্ৰমত এতিয়া বাঢ়ি 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 এটা আধুনিক ৰূপ এটা 12 চহৰীয়াই পাইছে। 12 চহৰীয়া ভাওনাৰ যিটো দৰ্শন, শংকৰ গুৰুৱে সৃষ্টি কৰা বৈষ্ণৱিক সংস্কৃতিৰ মূল ভেটি, তেখেতৰ আদৰ্শৰ ওপৰত ভাওনা তেখেতে ভাওনা সৃষ্টি কৰিছিলে, অংকীয়া ভাওনা। গতিকে তেখেতেই পৃথিৱীৰ ভিতৰতে এজন মহান স্ৰষ্টা, ভাৰতৰে নহয়। অংকীয়া ভাওনাত শংকৰ গুৰুৰ আগত কোনো বনোৱা নাই। গতিকে শংকৰ গুৰুৱে যি সৃষ্টি কৰিলে 12 চহৰীয়া ভাওনা, এই 12 চহৰীয়া ভাওনাই অসমৰ সকলো মানুহক একত্ৰিত কৰিলে।
সকলো জাতি জনগোষ্ঠী সকলোকে ঐক্যবদ্ধ কৰিলে আনন্দত তেওঁ সকলোকে মানে আঁকোৱালি সংস্কৃতিৰে বান্ধি পেলালে গতিকে অসমীয়া জাতি এটা গঠন হোৱাত শংকৰ গুৰুৱে সংস্কৃতিৰ মানদণ্ড আগলৈ লৈ গ'ল গতিকে শংকৰ গুৰুৰ অৱদান শংকৰ গুৰুৰ সৃষ্টি আজি 12চহীয়া ভাওনা এই 12চহীয়া ভাওনা জামগুৰি অঞ্চলত 1700 শতিকাৰ পৰা বুলি আজিকো পৰ্যন্ত জীয়াই আছে আৰু জীয়াই আগলৈও থাকিব আৰু ভাৰতবৰ্ষতে নহয় পৃথিৱীৰ মজিয়ালৈ এই 12চহীয়া ভাওনা গৈ আছে কাৰণ 12চহীয়া ভাওনাৰ যি আদৰ্শ মানুহৰ মহত্ব পৃথিৱীত মানুহতকৈ কোনো ডাঙৰ মানুহ নাই মানুহক সেৱা কৰিব লাগে মানুহক শ্ৰদ্ধা কৰিব লাগে এইটোৱেই হ'ল আদৰ্শ ইয়াত ত্যাগ কৰিব লাগে এই অঞ্চলৰ সকলো ৰাইজে নিজৰ ঘৰৰ উপাৰ্জনৰ পৰা দান বৰঙণি দিয়ে উপাৰ্জনৰ পৰা বাঁহ কাঠ তামোল চোৱা ইত্যাদি খুটাৰ কাৰণে দিয়ে এইবিলাক সমস্ত দান দি সমস্ত দানৰ মাজেদি ভগৱানৰ নামত অৰ্পণ কৰে আৰু সকলো মানুহৰ হৈ কল্যাণৰ হকে সকলো জনজাতিৰ সকলো ৰাইজৰ কল্যাণৰ কাৰণে সমবেত ৰাইজৰ কল্যাণৰ কাৰণে ইয়াত মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ভাওনাৰ জৰিয়তে প্ৰাৰ্থনা এইটোৱেই জনায় যাতে মানুহখিনি ভালে থাকক মানুহখিনি আগলৈ যাওক মানুহখিনি সুন্দৰ হওক এটা সুন্দৰ সমাজ ব্যৱস্থা গঢ়ি উঠাবৰ কাৰণে গঢ়ি সৃষ্টি কৰিবৰ কাৰণে এইটো এটা ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা কৰা হয় সামূহিক প্ৰাৰ্থনা ভাওনাৰ জৰিয়তে গতিকে এই যে পৃথিৱীৰ মানুহৰ জনকল্যাণৰ কাৰণে যি আদৰ্শ শংকৰ গুৰুৱে সৃষ্টি কৰি এপাহ পদুম ফুলৰ পাতৰ আৰ্হিত ইয়াৰ যিখন ৰভা বনায় এপাহ পদুম ফুলৰ আৰ্হিত বনায় গতিকে ইয়াৰ মাজত মানুহ সোমায় গতিকে এই মহান মানে ভাওনা ভাগ শংকৰ গুৰুৱে দি থৈ যোৱা আদৰ্শত অৱশ্যে 12চহীয়া ভাওনাৰ পেণ্ডেলখন বোধ কৰোঁ আমাৰ এই জেগাৰ থলুৱা জেগাৰ জামগুৰি অঞ্চলৰ পৌৰাণিক আগৰ মানুহে এই পেণ্ডেল সৃষ্টি কৰিছিলে পেণ্ডেলৰ যিটো আৰ্ট যিটো কলা যিটো এপাহ পদুম ফুলত এখন ৰভা 21খন ভাওনা একেলগে হ'ব ঘূৰি ঘূৰি হ'ব এটা পদুম ফুল বনাইছিল বোধ কৰোঁ আমাৰ পুৰণা থলুৱা এই জেগাৰ আগৰ কৃষকৰ সৃষ্টি এইটো আমাৰ জামগুৰি ৰাইজৰ পুৰণা সৃষ্টি কিন্তু এটা মহৎ সৃষ্টি এই আৰ্টটো যোনে দেখিব সি বুজিব যে কিমান ধুনীয়া কলা পেণ্ডেলখনেই মহান আকৰ্ষিত গতিকে 12চহীয়া ভাওনাৰ কথাটো মই জনাত ইয়াৰ আদৰ্শ আছে ইয়াৰ মহান আদৰ্শ আছে ইয়াত ৰাইজৰ ত্যাগ আছে মানৱ প্ৰেমৰ মানে আদৰ্শ আছে মানুহে মানুহক ভাল পাব লাগে তাত যেতিয়া ভাওনাত যায় মানুহ তাততো মানুহে নিজৰ ঘৰৰ কথা চব পাহৰে আনকি ৰাস্তাও পাহৰে কেনি আহিল ক'ত যায় একো নাজানে ইমান মানে মানুহৰ মাজত মানুহ চব বিলীন হৈ যায় এক হৈ যায় চব মানুহেই মানুহ পৃথিৱীত মানুহ যে জীয়াই থাকিব লাগিব মানুহেই সৰ্বশ্ৰেষ্ঠ এইটো 12চহীয়া ভাওনাটোৰ মাজলৈ জন্ম আহিব তেতিয়াহে তেওঁলোকে জানিব পাৰিব গতিকে ইয়াৰ আদৰ্শ বৰ মহান বুলি মই ভাবোঁ গতিকে 12চহীয়া ভাওনাৰ বিষয়ে থুলমূলকৈ মই এইটোকে কৈছোঁ আৰু এটা কথা মই কওঁ ইয়াৰ লগতে যে এটা জাতি পৃথিৱীৰ যিকোনো জেগাৰ এটা জাতি গঠন হ'বলৈ হ'লে জাতীয় ৰূপ পাবলৈ হ'লে 4টা বৈজ্ঞানিক উপাদান লাগে 4টা বৈজ্ঞানিক উপাদানৰ ভিতৰত সংস্কৃতিটো হ'ল অন্যতম এই বাকীকেইটা কি বাকীকেইটা হ'ল এ কমন টেৰিটৰী উমৈহতীয়া ভূখণ্ড এ কমন লেংগুৱেজ উমৈহতীয়া ভাষা এ কমন ইকনমি এটা উমৈহতীয়া অৰ্থনীতি এণ্ড কমন কালচাৰটো হ'ল সংস্কৃতিৰ গোটেই মেট মৰা ভাৰখন অসমীয়া জাতিক বৈষ্ণৱী সংস্কৃতিৰ ভাৰখন অসমীয়া জাতিক দি থৈ যোৱা গুৰুজনাই শংকৰ গুৰুৱে দি থৈ গৈছে শংকৰ গুৰুৱে অসমৰ সকলো মানুহকে একতাৰ ডোলেৰে বান্ধি পেলালে তেতিয়াই আমাৰ সংস্কৃতিয়ে পূৰ্ণাংগ ৰূপ পালে তাৰ আগতে বিহু আছিলে অসমীয়া জাতিৰ আদিম সংস্কৃতি কিন্তু তেনে বিহুৱে কিন্তু গোটেই অসমৰ মানুহক শংকৰী কৃষ্টিৰ নিচিনাকৈ একতা কৰিব পৰা নাছিলে মানুহখিনি কিন্তু শংকৰ গুৰুৱে যিখিনি বৈষ্ণৱী সংস্কৃতি দিলে বৈষ্ণৱী সংস্কৃতিৰ জৰিয়তে সকলো মানুহকে কিন্তু একতাৰ ডোলেৰে বান্ধি
মহান একতাৰ দোলেৰে বান্ধি মানুহক আনন্দৰ মাজত একেবাৰে ডুবাই দিলে আৰু সৃষ্টিৰ আনন্দ দিলে। গতিকে সংস্কৃতিৰ আচল ভেটিটো গঢ়ি থৈ যোৱা, মূল ভেটি গঢ়ি থৈ যোৱা আমাৰ গুৰুজনাই বুলি মই ক'ব খুজিছোঁ। গতিকে এই 4টা বৈজ্ঞানিক উপাদান হ'লে এটা জাতি হয়। গতিকে আমাৰ সংস্কৃতিটো পিছত হৈছে, আগতে 3টা আছিলে, পিছত শংকৰ গুৰুৱে সংস্কৃতিৰ ভেটিটো পূৰ্ণাংগ কৰিলে মই ভাবোঁ। গতিকে আমাৰ এই পাৰচীয়া ভাওনাত জাতীয় সংস্কৃতি, শংকৰী সংস্কৃতি আৰু আমাৰ থলুৱা সংস্কৃতিৰো উপাদান আছে ইয়াত। মই ক'লোঁ যে পদুম ফুলৰ আৰ্হিত যিখন পেণ্ডেল বনাইছে, ৰভা বনাইছে, ভাওনা একেলগে কৰা এটা পদুম ফুল, এইটো আমাৰ জামুৰ জেগাৰ পুৰণা শিল্পীয়ে, অজ্ঞাত শিল্পীয়ে বনাইছিলে বুলি মই ভাবোঁ। গতিকে সকলোৰে চেষ্টাত এই আমাৰ বাৰেচহৰীয়া ভাওনাৰ দোপতদোপে এটা প্ৰগতিৰ দিশত গৈ আছে আৰু ইয়াৰ প্ৰভাৱ মই ভাবোঁ অনাগত দিনত পৃথিৱীৰ সকলো সমাজলৈকে যাব পাৰিব আৰু যাব। মানুহতকৈ পৃথিৱীত কোনো ডাঙৰ নাই, মানুহেই শ্ৰেষ্ঠ। পৃথিৱীত মানুহ মৰিলেও মানুহ থাকে। গতিকে মানুহ যুগে যুগে মানুহ জন্ম হৈয়ে থাকিব, মানুহ থাকিবই, মানুহেই শ্ৰেষ্ঠ। গতিকে মানৱ প্ৰেম আৰু মানুহ এই দিশটো ইয়াত প্ৰতিফলিত হয়। মানুহে মানুহক সেৱা কৰিব লাগে আৰু ক্ষুদ্ৰ স্বাৰ্থ মানুহে বিসৰ্জন দিব লাগে। এইবিলাক কথা বাৰেচহৰীয়া ভাওনাৰ জৰিয়তে হয় বুলি মই ভাবোঁ। গতিকে বাৰেচহৰীয়া ভাওনা চিৰদিন অমৰ হৈ থাকিব আৰু এইটোকে মই ভাবিছোঁ আৰু মই জনা কথাকেইটা ইমানতে কৰোঁ বাৰু। হ'ব। ধন্যবাদ। আপোনালোকে বহুত কথা জানিলে।